বিচাৰিছো কাৰণ আমাৰ কাৰ্বি আংলং হওক ডিমা হাছাও কাৰ্দম নমস্কাৰ বন্ধুসকল ডিফু প্লাছ স্বাগতম জনাইছোঁ বৰ্তমান মই দেখুৱাই আছোঁ আপোনালোকক কাৰ্বি আংলং জিলাৰ ডিফু চহৰৰ গভবইজ প্লেগ্ৰাউণ্ডৰ পৰা চাওক অল আছাম ষ্টুডেণ্ট এছ'চিয়েশ্যন তেওঁলোকৰ মানে ভলীবল প্ৰতিযোগিতা চলি আছে ভলীবল কম্পিটিশ্যন লগতে দেখুৱাইছোঁ সদৌ কাৰ্বি আংলং জিলা ছাত্ৰ সন্থা উদ্যোগত ডিফু আঞ্চলিক ছাত্ৰ সন্থা আৰু জিলাভাষী ৰাইজৰ সহযোগত ভলীবল প্ৰতিযোগিতা চাওক মই যাদৱে দেখুৱাইছোঁ আপোনালোকক সমগ্ৰ দৃশ্য কাৰ্বি আংলং জিলাৰ ডিফু চহৰৰ গভবইজ প্লেগ্ৰাউণ্ডৰ পৰা দেখুৱাইছোঁ আৰু লগতে আছুৰ নেতাসকল আছে ইয়াতে গণ্যমান্য ব্যক্তিসকল আছে ইয়াতে তেওঁলোকে কি কৈছে শুনিব লগতে যিটো আপোনালোকৰ উমৰাংচৰ যিটো ঘটনা হৈ গ'ল কয়লা খনিত যিটো তেওঁ লৈ পেলাই সেইটো লৈ পেলাই মানে আছুৰ নেতাসকল কি কৈছে আপোনালোক শুনিব মই দেখুৱাইছোঁ আপোনালোকক ডিফু প্লাছৰ পৰা মই যাদৱে দেখুৱাইছোঁ আপোনালোকক ভিডিঅ'টো শেষলৈ চাব আৰু ডিফু প্লাছ চেনেল ছাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ আপোনালোকে আজি যিহেতু 9 জানুৱাৰী 2025 হয় দেখুৱাইছোঁ আপোনালোকক কাৰ্বি আংলং জিলাৰ ডিফু চহৰৰ গভবইজ প্লেগ্ৰাউণ্ডৰ পৰা দেখুৱাইছোঁ আপোনালোকক ভলীবল প্ৰতিযোগিতা ক'ব বিচাৰিছো কাৰণ আমাৰ কাৰ্বি আংলং হওক ডিমা হাছাও হওক প্ৰকৃতিয়ে কোনো কৃপণালী কৰা নাই এই অঞ্চলসমূহক খনিজ সম্পদৰে সৈতে চহকী কৰাত নিজৰ আশীৰ্বাদ দিয়াত কিন্তু যিখিনি সময়ত এই সম্পদসমূহৰ সংৰক্ষণ হ'ব লাগিছিল প্ৰচাৰ হ'ব লাগিছিল প্ৰসাৰ হ'ব লাগিছিল সেইখিনি সময়ত অবৈধ খননৰ দৰে কেতবোৰ অনীতিগত কামত জড়িত কৰাই দুখীয়া মানুহবোৰক দৈনিক মৃত্যুৰ সৈতে খেলিবলৈ বাধ্য কৰি থকা হৈছে ইমান দুৰ্ভাগ্যজনক কিমান মানুহ ভিতৰত সোমাই আছে তাৰো এতিয়ালৈকে পৰিসংখ্যা চৰকাৰে দিব পৰা নাই যিখন চৰকাৰে কৈ থাকে যে তেওঁলোকে অসমত আন্দোলন দেখা নাই তেওঁলোকে অসমত উন্নতি কৰিছে অসমত দুৰ্নীতি বন্ধ হৈছে ভ্ৰষ্টাচাৰ বন্ধ হৈছে তেনেস্থলত ৰজাঘৰীয়া পৃষ্ঠপোষকতা নোহোৱাকৈ এনেকুৱা ধৰণৰ অবৈধ খনন চলি থাকিব নোৱাৰে ৰৌ বৰালি সাৰি যাব পুথি খলিহনা দুজনমানক শাস্তি দি গোটেই কথাটোৰ দায় সামৰিব এই কথাটো আজি খেলৰ মঞ্চখনত এই কাৰণেই উত্থাপন কৰিছো মই যেতিয়ালৈকে আমাৰ অৰ্থনীতি সবল নহব তেতিয়ালৈকে আমাৰ সংস্কৃতি আৰু আমাৰ ক্ৰীড়া কেতিয়াও সবল হ'ব নোৱাৰে দুবেলা দুমুঠি ভাতৰ কাৰণে যদি চিন্তা কৰিব লগা হয় তেতিয়াহ'লে ক্ৰীড়াৰ উন্নতিৰ কথা কেতিয়া চিন্তা কৰিব সংস্কৃতিৰ উন্নতিৰ কথা কেতিয়া চিন্তা কৰিব আৰু ক্ৰীড়াৰ উন্নতিৰ কাৰণে চিন্তা কৰিবলৈ হ'লে ভাল ক্ৰীড়াবিদে ক্ৰীড়া সংগঠনসমূহৰ দায়িত্ব ল'ব লাগিব আপোনালোকে চাব যোৱা দুদিনমান পেপাৰত ওলাই আছে আমাৰ এথলেটিক্স সন্থাৰ কোনোবাই দায়িত্ব পাইছে অলিম্পিক সন্থাৰ কোনোবাই দায়িত্ব পাইছে আচলতে আমি বিচাৰ খুচাৰ কৰিব লাগে ছাত্ৰ সংগঠনত ছাত্ৰ কিমান আছে আপোনালোকে চাই আমিও ভাল পাওঁ চাব লাগে সাহিত্যৰ সংগঠনত সাহিত্যিক আছে নে নাই আপোনালোকে জুমি জুমি চাই সকলোৱে আমিও চাওঁ সকলোৱে চাব লাগে উচিত কথা আমি তিনিটাকৈ গ্ৰুপ ইয়াত খেলুৱৈসকল আহিছে গতিকে অভ্যৰ্থনা সমিতি উৎসাহ কৰিব লাগিব কাৰণে সাংস্কৃতিক আৰু ক্ৰীড়া এই দুইটা বান্ধোনেৰে আমি আগবাঢ়ি যাম এই কথাকে কৈ মই সকলোলৈকে পুনৰ মোৰ সাংস্কৃতিক আৰু ক্ৰীড়া সম্ভাষণ জনাই মোৰ চমু বক্তব্য সামৰিছোঁ কাৰ্ডত আমাৰ আটাইৰে শ্ৰদ্ধাৰ চন্দ্ৰ সিং ক্ৰ ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰৱৰ্তী কাৰ্যসূচী আছে ডাঙৰীয়া সদৌ ডিমা হাছাও ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি নবীন জহৰী ডাঙৰীয়া উপস্থিত থকা এনচি হিলছ ইণ্ডিজিনাছ ষ্টুডেণ্ট ফৰামৰ সন্মানীয় সভাপতি ডেভিড টেবম ডাঙৰীয়া প্ৰমুখ কৰি আদৰণি কমিটিৰ মুখ্য উপদেষ্টা সঞ্জু বৰা প্ৰমুখ কৰি উপস্থিত হোৱা বিভিন্ন জিলাৰ পৰা ইয়াত অহা কাৰ্বি আংলঙত আমাক এই সুযোগ দিয়াৰ বাবে আয়োজন কৰাৰ বাবে সদৌ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃবৰ্গসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইখন খেল আমি প্ৰথম দিনা যোনদিনা আমি ইয়াত অভ্যৰ্থনা কমিটিৰ গঠন কৰাৰ দিনত আমি বিভিন্ন ডিফু বসবাস কৰা ৰাইজ অভিভাৱক আৰু জ্যেষ্ঠসকলৰ পৰা আমি আলোচনা কৰিছোঁ যে এই খেলখন আমি কেনেকৈ পাতিম আৰু কেনেকৈ আগবঢ়াই লৈ যাম এই ক্ষেত্ৰত প্ৰত্যেকটো সময় আৰু প্ৰত্যেকটো ক্ষেত্ৰতে আপোনালোকৰ সহায় সহযোগ দিয়াৰ কাৰণে পোনপ্ৰথমতে ডিফুভাষী ৰাইজ সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ
আৰু আজি ইয়াত সমাবেত শিল্পীসকলকো গতিকে আহিব লগা দিন তেওঁলোকক আৰু তেওঁলোকৰ প্ৰতি যাতে আমাৰ ডিফুখন এটা আগবাঢ়ি যায় যিহেতু আমি সমাবেত সংগীত ডিফুত এখন অনুষ্ঠান হোৱাত এটা বহুত সন্থাৰ সন্মানীয় ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক এই ডিফুৰে সন্তান সৰ্জন হানছে ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ। সদৌ কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ডিফু আঞ্চলিক ছাত্ৰ সন্থা আৰু ডিফুবাসী ৰাইজৰ সহযোগত সদৌ অসম ছাত্ৰ সন্থাৰ যুৱ বিনম্ৰ ছাত্ৰ নেতা নাছিৰ হুছেইন হুৰণী অন্তঃজিলা আছু স্বৰ্ণকাপ আজি মুকলি অনুষ্ঠানত উপস্থিত থকা সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি শ্ৰীযুত উৎপল শৰ্মা ডাঙৰীয়া, সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া, উপস্থিত থকা সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃবৰ্গ, সতীৰ্থসকল, উপস্থিত থকা আজি আমাৰ মাজত উপস্থিত থকা মুখ্য অতিথি হিচাপে শ্ৰীযুত অভিজিত ভট্টাচাৰ্য ডাঙৰীয়া, ভাৰতীয়